Like, share, and subscribe on her channel. Thank you. I love you. Bye-bye. Guys. মই সুমি আকৌবাৰ আপোনালোকক আমাৰ চেনেল চুমি নাবা ব্লগ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ সদায় কোৱাৰ আজিও কোৱা ভিডিঅ'ত প্লিজ শেষলৈকে চাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে কৰি দিব আৰু আজি এটা সৰস্বতী পূজা বুলিওতো ব্যস্ত আগতে আছিলে বাৰু কলেজত পঢ়ি থাকোঁতে সৰস্বতী পূজা কিন্তু পুৰা একদম কি পিন্ধি যাম কি একদম সেইখন মানে চিন্তা থাকে এতিয়া পুৰা ব্যস্ত হৈ গ'ল আজিও হেকেই হোটেললৈ যাওঁ আৰু লগত দেখাম আচলতে আগৰ ভিডিঅ'টো যদি চোৱা নাই গম পাব কি হোটেল কি কথা চাব মই আকৌ ডেছক্ৰিপশ্যনত দি দিম আৰু লিংকটো যদি চোৱা নাই ফুল লেণ্ডৰ ভিডিঅ'টো এতিয়া মই ফটাফট ওলাই লওঁ আকৌ দেখাই আছোঁ গানটো গাই দিয়া বিদুৰ ভাই গাই দিয়া গাই দিয়া আকৌ হাৱাৰ ঠগিলে ল'ৰাটোক ঠগিলে দেখিছে ল'ৰাটোক ঠগি দিলে আমাৰ চলে পুৰা সূৰ্য বৰপাত্ৰ একদম বিগ ফেন যি গান হওক মানে অকল তেওঁৰে গান শুনিব লাগে সেইটো নাচি আছে বিদুৰ ভাই কি খাইছা মাং খাইছে তেতিয়া মাং খাইছো দেই ইয়াত টেম্পু দেখিলে বুলি হোটেললৈ বুলি যাবলৈ তাত আমি দেখাই আছোঁ কৰি লওঁ আৰু এনেকৈ ভিডিঅ' দেখিলে ভাল নালাগে এয়া আমাৰ ফুড লেণ্ড অকণমান ভালকৈ এবাৰ দেখাই লৈছোঁ এইটো ভিতৰ এইফালে আমাৰ ইয়াৰ অকণমানি থাপনাখন এইফালে আমাৰ ল'ৰাজনীয়ে বনাই আছে কিটচেনটো আৰু এইটো একদম পাই গ'লহি চাকি তাকি দি আজৰি এয়া প্ৰথমতে আহিয়ে চাকি গছ সদায় দি লওঁ বাবুটো খাই ভিজিট কৰোঁ আজি সৰস্বতী পূজা এয়াই হৈছে আৰু ব্যস্ত অৱশ্যে এতিয়া ক'লৈকো যোৱাৰ মেলা নাথাকে আগতে বেলেগ আছিলে আৰু পঢ়ি থাকোঁতে আজি সৰস্বতী চাবলৈ আহিছোঁ বেলেগ সৰস্বতী ঠাণ্ডাও যি পৰিছে ইয়াৰ কামৰ মাজতে আকৌ পটাপট লাঞ্চটো কৰি লৈছোঁ মানে কাষ্টমাৰ আকৌ থাকি গ'লে বহুত লেট হৈ যায়গৈ এইফালে পুৰা সৰস্বতীবোৰ গৈ আছে চাই আছোঁ আৰু কেতিয়াবা এই জয়সাগৰ ৰাস্তাটোৱেদি আহিলে সোমাব একদম দেখিছে নহয় ফিল্ডখন এয়া সেউজগড় পৰাগঘৰ চলিয়া ষ্টেডিয়াম লিখা আছে তাৰ একদম ফ্ৰণ্টতে আহিলে সোমাব বতৰটো ভাল অৱশ্যে কিনতকৈ এইফালে ৰ'দ দিছে অকণমান এয়া বুঢ়া এগৰাকী বা মানে বা কাম ফ্ৰেণ্ড বুলি ক'লেও বেয়া নহয় চাৰ্ভিচটো বিৰাট ভাল আপুনি নিজে দিয়ে যে চাৰ্ভিচটো বৰ ভাল লাগিলে 5মাহমানৰ পিছত লগৰবোৰ আচলতে আগতে আহিব লাগে নে 5মাহমান হোৱাৰ পিছত আহিছে আৰু আহিছোঁ যে ইমান দূৰৰ পৰা লগতে চেনেলটো কথা বুলি লগতে কৈ দিয়ক চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব অন হাৰ চেনেল থেংক ইউ চাই থাকিবলৈ কৈ দিয়ক চাই থাকিব সৰস্বতী পূজা হাজবেণ্ডে পুৰা লৈছে এইফালে আৰাম চাওক এইফালে এইফালে আৰামত বহি আছে আৰু সেইফালে ল'ৰাক খুৱাবলৈ দি দিছে কিমান আৰাম চাওক এইফালে মাক থিয় হৈ ষ্টাইলি ৰখি আছে আৰু সেইফালে দেউতাকে খুৱাই আছে
চাকে দে এইবাৰ আমাৰ কপাল নাই ইমান ধুনীয়া বতৰটো চাওকচোন কি কৰি পেলালে মানে বৰষুণ পানী ঠাণ্ডা ভিডিঅ' কৰি আছিলে একদম পাহৰি থাকিলোঁ ইমানেই ব্যস্ত হ'ব লগা হ'ল একদম দৌৰা-দৌৰি হ'ল কিন্দাজয় এইফালে কিন্দাজয় দেখুৱাই আছে এতিয়া প্ৰায় ৰাতিয়ে হ'লগৈ মানে 7টা মানে বাজিলেগৈ বন্ধ চন্ধ কৰি মেলি আকৌ ঘৰলৈ গৈ আছোঁ বহুত ঠাণ্ডা আগতে বৰষুণ জাক দি দিলে আজি অলপ সোনকালে বা বন্ধ কৰাৰ কাৰণে দিনটো বহুত বেছি ব্যস্ত হ'ব লগা হয় এতিয়া আমি গৈ আছোঁ একদম ঘৰত গৈ লগ পাম কৈ দিয়া কিন্দাজয় খাবলৈ মাতি দিয়া আকৌ মাতি দিয়া আজি মটন স্পেচিয়েল বনিব সৰস্বতী পূজা হয় নাই বনিব নাজান খাবা নাই সোনকালে পাহি আকৌ পটাপট ঘৰৰ কামত লাগি গৈছোঁ আৰু উপায় নাই কাৰণ মানে কি মছলা চছলা নাখায় আকৌ এনেই আদা নহৰু অকণমান দি তাক চিম্পুলকৈ বনাই দিম আমালোকেও বনাব বাৰু মাংস খাবা নাই মাংস খাবা নাই কৈ যাওঁ খাবা নাই কোৱা উৎপতীয়া আজি ৰেচিপি দেখাবলৈ একো নাই একদম চিম্পুলকৈ আৰু তালটো এনেই আদা নহৰু অকণ দি বনাই দিম বাকী তেওঁ এনেই চিম্পুলকৈ আমালৈ বনাব গতিকে আজি ৰেচিপি কোনো শ্বেয়াৰ নকৰোঁ বহুত দিন হ'ল অৱশ্যে ৰেচিপি দিয়া হোৱা নাই লাহেকৈ দিম আৰু অকণমান ব্যস্ততা হৈ থকাৰ কাৰণে ৰেচিপিবোৰ দিব পৰা নাই তেন্তে মই ফটাফট বনাই লওঁ বৰ একদম ভাগৰো লাগিছেগৈ ল'ৰাক খুৱাই বোৱাই আজৰি হ'লোঁ এতিয়া এয়া আমালৈ ৰুটি বনাবৰ কাৰণে আজি বোলো ৰুটিয়ে খাওঁ এইফালে আটা বঠিব লৈছোঁ ইয়াত মানে কি ছাগলী মাংসৰ লগত আমাৰ ৰুটি চুটি হ'লে ভাল লাগে এইফালে এয়া ল'ৰাক খুৱাই বোৱাই আজৰি হ'লোঁ এতিয়া ৰুটি বনাবলৈ লৈছোঁ এয়া পটাপট বনাই এইফালে বৰষুণ একদম শুবলৈ মন গৈছে আৰু শুবা ৰুটি খাবা নাই কৰি দিয়া এই ৰুটি খাই ভালেই পায় বাৰু খালি মই ৰুটিটো ইমান নিদিওঁ কাৰণ এই চুবাবলৈ মেলিবলৈ অকণ বেয়া পায় হয় নাই আৰু কিন্তু তেনেকৈ ধৰি লওক গাখীৰত মানে ডুবিয়াই দিলে খাবলৈ ভাল পায় কিন্তু এইখিনি তেনেকৈ নাই দিয়া কাৰণ কাহ হৈ আছে ৰুটি বনাই আছোঁ একদম পূৰা খোৱা টেবুলত লগ পাম আৰু এতিয়া আৰু নেদেখোঁ বিৰাট ভাগৰ লাগিছে ফটাফট ৰুটিকেইটা বনাই লওঁ উৎপাত কৰিছোঁ কৈ দিয়া দুষ্টা গতিকে গুড নাইট কাইলৈ লগ পাই আছোঁ বাবা কৈ দিয়া কাম বন কৰি একদম আজৰি হৈ সেয়া গা পা ধুই মেলি ল'লোঁ এতিয়া একদম বতৰটো আজি ইমান ভাল লাগিছে মানে ৰ'দ দিছে এনেই মই অকণমান ঠাণ্ডাটো ভালেই পাওঁ কিন্তু মানে এইকেইদিন বৰ ঠাণ্ডাটো মানে বৰ তিতা কেঁহা ঠাণ্ডা লাগিছে আৰু কাপোৰবোৰ ভালকৈ শুকোৱা নাছিলে আজি সেই গতিকে বহুত দিনৰ মূৰত একদম কাপোৰ চাপোৰ সৰহকৈ ধুলোঁ মেলিলোঁ এতিয়া একদম ৰ'দত বহি আছোঁ এইফালে ল'ৰা উৎপাত বগলী খেদি ঘূৰি ফুৰিছে বাদাম নাচি দিয়ে বাদাম নাচি দি কৈ দিয়ে আজৰি কাম বন কৰি আজৰি কৈ দিয়া আজৰি আজি অকণমান ভাল লাগিছে দেই এতিয়া আৰু বিশেষ কাম বন নাই গতিকে ভিডিঅ'টো ৰ'দত অকণমান ৰৈ মেলি এতিয়া আকৌ কাম এটা আছে সেইটো লাগি যাওঁ আৰু তাৰমানে কেকৰ কাইলৈ অৰ্ডাৰ এটা আছে আজি দুটামান আছিলে বাৰু সেইখিনি হ'ল কৰি মেলি দিলোঁ সেইটো ৰাতিপুৱা সোনকালে উঠি মেলি সেই দুটা আছিলে দিলোঁ এতিয়া কাইলৈ এটা আছে সেইটোটা বনাবলৈ মানে লাগোংগৈ আৰু এইফালে উঠিলে তীখৰ উঠিয়ে কি খাইছা কৈ দিয়া
কিণ্ডাৰ জয় আৰু এইটো কি এইটো চকোপাই মা কি হয় গৈ দিয়া মা কি হয় এইটো কি হয় সেইটো কি মই কেকটো একদম পাতি লওঁগৈ কেকৰ ৰেচিপি নিদিওঁ আৰু আগতে দি থোৱা আছে চাব পাৰিব এতিয়া মই ফটাফট কেকটো বনাই লওঁ এইফালে এয়া কেক একদম পূৰা হেৰি কৰি মেলি পাতি দিলোঁ এইবোৰ চব্জিবোৰ নাচাব আৰু এইবোৰ গোটেই হোটেলৰ অলপ বজাৰ কালি দেওবৰীয়া বজাৰ কৰি থোৱা আছিলে এতিয়া কেকটো পাতি ল'লোঁ এতিয়া ক্ৰীমখিনি পৰিবা হা সেইফালে সেইটো চব উৎপাত সেইটো কচু গেটাকে বাথৰুমত আছে বাথৰুম চাফা কৰি আছে লগতে ৰৈ আছে আজি বতৰটো ভাল কৰিলে অকণমান বহি লওঁ চুলিখিনিও প্ৰায় শুকালেগৈ বাৰু কেকটো ৰেডি হৈ গ'ল পূৰা একদম স্পঞ্জি হৈছে অলপ গৰম হৈ আছে অকণমান ঠাণ্ডা হ'লে উলিয়াম আৰু এইফালে মই এটা বস্তু পাতি দিছোঁ এইফালে এয়া মই কাপ কেক 3টামান পাতি দিছোঁ অকণ বেছি হৈছিলে যদি এনেকুৱা মানে ৰেচিপিটো লাগে ক'ব তেতিয়া মই দি দিম বাৰু কাপ কেককেইটা হয় মানে ল'ৰাটোক কিবা এটা খুৱাই লওঁগৈ এইটো বাহিৰত দেউতাকৰ লগত পূৰা খেলিব লাগিছে দুইটাকে দেখাই আছোঁ কি কৰিছা কি কাম কৰিছা এইফালে পৰিবা আপুনি পৰিছিলে নাই দেউতা পৰিছে নাই হা পানী পৰিছিলে পিকনিক হয় নাজান পিকনিক খাইছোঁ এতিয়া এয়া পিকনিক খুৱাই আছোঁ ইয়াত তুমি খাবা নি পিকনিক দেহাই মই পিকনিক খাই আছোঁ চাই আছে মুখ লাগিলে মানে ফচিব সেইফালে আৰু এজন তেখেতকো খুৱাই আছোঁ পিকনিক মোৰ কেক ৰেডি হৈ গ'ল কাপ কেকটো হৈ গ'ল বৰ ধুনীয়াকৈ খুলিলে কেক বনাই মেলি আজৰি হ'লোঁ অকল আইচিঙৰ কামখিনি আছে সেইখিনি কৰিম পিছত এতিয়া অলপ বজাৰ কেইটামান আছে বোলো ফটাফট গৈ পেলাই বজাৰকেইটা কৰি আহোঁগৈ উৎপাত কিয় বজাৰ কৰি অহা দেৰি হ'লে কেকটো পটাপট মানে আইচিং কৰি দিলোঁ এতিয়া ভিডিঅ' কৰিবলৈ থাকি গ'ল ইয়াত ফটো এখনকে লগাই দিলোঁ আৰু কেক চেক দি মেলি আজৰি হ'লোঁ এতিয়া একদম ভাত বনাবলৈ লৈছোঁ ভিডিঅ'টো এতিয়া মই ইমানতে সমাপ্ত কৰি দিছোঁ আৰু যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এই ল'ৰা উৎপাত মানে ইয়াৰ বাই কৈ দিয়া বাই এতিয়া মামকা শুই যাম কৈ দিয়া মামকা শুই থাকিম কৈ দিয়া মোক চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তুমি বাই কৈ বাই নকৰিলে বেয়া পাব বাই কৈ দিয়া বাই লগ পাম কৈ দিয়া I love you কৈ দিয়া I love you bye bye